একচুৱেলি ঘটনাটো মই গৈছিলোঁ ডক্টৰৰ ওচৰত শুক্ৰবাৰ দিন মই থাকিব লগা হৈছে। ৰাতিপুৱা মই 11টা বজাত ভাত খাব হোটেলৰ পৰা নামিছোঁ। নামাৰ পিছত মোক বেলেগ মানুহ মই চিনি পোৱা নাই, মোক মাতিছে এইখিনি আহক বুলি। মই গৈছোঁ, যোৱাৰ পিছত বোলে অলপ কিবা কাম আছে কৈ পেলাই তেখেতে মোক জবৰদস্তি এটা হোটেলত ৰুমত লৈ গৈছিলে। লৈ পেলাই ইয়াত তেখেতে হ'ল 4জন মানুহ। প্ৰথমে এজনে মাতিছে, পিছত 4জন মানুহ। ইয়াত বহুত মাৰপিট কৰিছিল। মাৰপিট কৰি তেখেতে মোক পইচা ডিমাণ্ড দিছে 10 লাখ টকা। মই কৈছোঁ মই দিব নোৱাৰিম, তেখেতে জানে মোৰ ওচৰত পইচা পাতি আছে, সেই হিচাপত তেখেতে ডিমাণ্ড দিছে। পিছত মই ক'লোঁ তাক মই 10 লাখ দিব নোৱাৰিম, মই 5 লাখ টকা এটা দিম, মোক মাৰপিট কৰিব নালাগে। বোলে নাই, পইচা দিলেও তোক মাৰিম, পইচা নিদিলেও তোক পইচাও লাগিব, তোক উঠিয়ে থ'ম। আৰু গাড়ীত ৰছী আপোনাৰ এইবিলাক দাওবিলাক আছিল সিহঁতক। আৰু আপোনাৰ যেতিয়া সিহঁতৰ ৰাতি আমাক এই জংঘলত লৈ গৈছে, এটা হাতিয়াৰ দেখাইছে সিহঁতে, কৈছে এইটো মোৰ ইয়াতো ধৰিছে, এইটো দি মাৰি পেলাই দিম, এতিয়া পইচা দিব গ'ল, আধা ঘণ্টা দিয়ে। একচুৱেলি ঘটনাটো মই গৈছিলোঁ ডক্টৰৰ ওচৰত শুক্ৰবাৰ দিন মই থাকিব লগা হৈছে। ৰাতিপুৱা মই 11টা বজাত ভাত খাব হোটেলৰ পৰা নামিছোঁ। নামাৰ পিছত মোক বেলেগ মানুহ মই চিনি পোৱা নাই, মোক মাতিছে এইখিনি আহক বুলি। মই গৈছোঁ, যোৱাৰ পিছত বোলে অলপ কিবা কাম আছে কৈ পেলাই তেখেতে মোক জবৰদস্তি এটা হোটেলত ৰুমত লৈ গৈছিলে। লৈ পেলাই ইয়াত তেখেতে হ'ল 4জন মানুহ। প্ৰথমে এজনে মাতিছে, পিছত 4জন মানুহ। ইয়াত বহুত মাৰপিট কৰিছিল। মাৰপিট কৰি তেখেতে মোক পইচা ডিমাণ্ড দিছে 10 লাখ টকা। মই কৈছোঁ মই দিব নোৱাৰিম, তেখেতে জানে মোৰ ওচৰত পইচা পাতি আছে, সেই হিচাপত তেখেতে ডিমাণ্ড দিছে। পিছত মই ক'লোঁ তাক মই 10 লাখ দিব নোৱাৰিম, মই 5 লাখ টকা এটা দিম, মোক মাৰপিট কৰিব নালাগে। বোলে নাই, পইচা দিলেও তোক মাৰিম, পইচা নিদিলেও তোক পইচাও লাগিব, তোক উঠিয়ে থ'ম। আৰু গাড়ীত ৰছী আপোনাৰ এইবিলাক দাওবিলাক আছিল সিহঁতক। আৰু আপোনাৰ যেতিয়া সিহঁতৰ ৰাতি আমাক এই জংঘলত লৈ গৈছে, এটা হাতিয়াৰ দেখাইছে সিহঁতে, কৈছে এইটো মোৰ ইয়াতো ধৰিছে, এইটো দি মাৰি পেলাই দিম, এতিয়া পইচা দিব গ'ল, আধা ঘণ্টা দিয়ে। একচুৱেলি ঘটনাটো মই গৈছিলোঁ ডক্টৰৰ ওচৰত শুক্ৰবাৰ দিন মই থাকিব লগা হৈছে। ৰাতিপুৱা মই 11টা বজাত ভাত খাব হোটেলৰ পৰা নামিছোঁ। নামাৰ পিছত মোক বেলেগ মানুহ মই চিনি পোৱা নাই, মোক মাতিছে এইখিনি আহক বুলি। মই গৈছোঁ, যোৱাৰ পিছত বোলে অলপ কিবা কাম আছে কৈ পেলাই তেখেতে মোক জবৰদস্তি এটা হোটেলত ৰুমত লৈ গৈছিলে। লৈ পেলাই ইয়াত তেখেতে হ'ল 4জন মানুহ। প্ৰথমে এজনে মাতিছে, পিছত 4জন মানুহ। ইয়াত বহুত মাৰপিট কৰিছিল। মাৰপিট কৰি তেখেতে মোক পইচা ডিমাণ্ড দিছে 10 লাখ টকা। মই কৈছোঁ মই দিব নোৱাৰিম, তেখেতে জানে মোৰ ওচৰত পইচা পাতি আছে, সেই হিচাপত তেখেতে ডিমাণ্ড দিছে। পিছত মই ক'লোঁ তাক মই 10 লাখ দিব নোৱাৰিম, মই 5 লাখ টকা এটা দিম, মোক মাৰপিট কৰিব নালাগে। বোলে নাই, পইচা দিলেও তোক মাৰিম, পইচা নিদিলেও তোক পইচাও লাগিব, তোক উঠিয়ে থ'ম। আৰু গাড়ীত ৰছী আপোনাৰ এইবিলাক দাওবিলাক আছিল সিহঁতক। আৰু আপোনাৰ যেতিয়া সিহঁতৰ ৰাতি আমাক এই জংঘলত লৈ গৈছে, এটা হাতিয়াৰ দেখাইছে সিহঁতে, কৈছে এইটো মোৰ ইয়াতো ধৰিছে, এইটো দি মাৰি পেলাই দিম, এতিয়া পইচা দিব গ'ল, আধা ঘণ্টা দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।